নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এই মাটিখিনিত আমি নিজাববীয়াকৈ দাংবডীৰ খেতি কৰিছোঁ। দাংবডী অৰ্থাৎ লেচেৰা মাহৰ খেতি কৰিছোঁ। এই লেচেৰা মাহ দুই জাত। এক জাত হৈছে মাটিত লগাব লাগে, ইয়াত চাং দিব নালাগে। এই মোৰ পিছপিনে থকা এইবিলাক লেচেৰা খেতি যে দেখিছে, এইবিলাকত কিন্তু চাং দিব নালাগে, এইবিলাক মাটিতে হয়। যেনেকৈ ফ্ৰেঞ্চ বিন বা মটৰ যেনেকৈ মাটিতে লাগে, তাত চাং দিব নালাগে, ঠিক তেনেকৈ এই লেচেৰা মাহৰ জাতটোতো মানে চাং দিব নালাগে। আৰু এই জাতটো হ'ল মালি কোম্পানীৰ কাউপিয়ে, ইয়াৰ যিটো প্ৰজাতি। কিন্তু লেচেৰা দুই ধৰণে কৰিব পাৰি। এক ধৰণ হ'ল চাং দিব লাগে। সৌবিলাক দেখিছে আপোনালোকে, সৌবিলাক চাং দিছোঁ আমি। সেই জাতটো কিন্তু বেলেগ, সেই প্ৰজাতিটো বেলেগ। সেইবিলাক হ'ল ইষ্ট ৱেষ্ট কোম্পানীৰ মেৰি গ্ৰীণ। আৰু এইবিলাক হৈছে মাটিত লগা লেচেৰা। অৱশ্যে আজি কিছুদিনৰ পৰা ধাৰাসাৰ বৃষ্টিপাত হৈ আছে, যাৰ কাৰণে ঘাঁহ বন গজিছে, যত্ন ল'ব পৰা নাই। কিন্তু এই ভিডিঅ'টো মই আপোনালোকৰ ওচৰত লৈ অহাৰ এটাই কাৰণ, লেচেৰা খেতিত তিনি ধৰণৰ পোক লাগিব পাৰে। এক ধৰণৰ পোক হ'ল যেতিয়া লেচেৰাৰ ফুলবিলাক ফুলে, তেতিয়া সৰু সৰু লেটাজাতীয় পোকে তাত আক্ৰমণ কৰি ফুলবিলাক পচি সৰি যায়। দুই নম্বৰ হ'ল লেচেৰাৰ গছত মোৱা পোক ধৰিব পাৰে। আৰু তিনি নম্বৰ পোক এটা হৈছে গান্ধী পোকৰ আক্ৰমণ। গতিকে আপোনালোকক মই ইয়াৰ আগৰ ভিডিঅ'ত মই লেচেৰা পোকৰ মোৱা পোকৰ বিষয়ে মই আপোনালোকক ভিডিঅ' আগবঢ়াইছিলোঁ, কিন্তু গান্ধী পোকৰ ভিডিঅ'বিলাক আগবঢ়া নাই। এই মই আপোনালোকক দেখুৱাই আছোঁ কি ধৰণে গান্ধী পোকে আক্ৰমণ কৰি আছে। আহকচোন আমি অলপ চাই লওঁ। এই চাব কিমান গান্ধী পোক উৰাব, চাবচোন। এইবিলাক দেখিছে গান্ধী পোক, দেখিছে কিমান গান্ধী পোক উৰাই আছে, চাওক। এইবিলাক হৈছে গান্ধী পোক, কিমান গান্ধী পোক ধৰিছে চাওক। এই গান্ধী পোকবিলাকে কি কৰে, এই পাতত পৰি পাতৰ ৰস চুহি খায়। চুহি খোৱাৰ ফলত কি হয়, পাতৰ ৰস চুহি খোৱাৰ ফলত পাতবিলাক হালধীয়া পৰে। দেখিছে কিমান গান্ধী পোক ধৰিছে চাওক। এইবিলাক ধান খেতিত যেনেকৈ গান্ধী পোক ধৰে, এই লেচেৰা খেতিতো গান্ধী পোক ধৰে। এই গান্ধী পোকবিলাক চাওক, মই আপোনালোকক দেখুৱাইছোঁ কিমান গান্ধী পোক ধৰিছে। দেখিছে এইবিলাক কিমান গান্ধী পোক ধৰিছে চাওক, মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া কথা হ'ল, এই গান্ধী পোকবিলাক আমি কি ধৰণে নিয়ন্ত্ৰণ কৰিম। নিয়ন্ত্ৰণ কৰিম, ইয়াত কীটনাশক ঔষধ প্ৰয়োগ কৰিব লাগিব। কি কীটনাশক ঔষধ প্ৰয়োগ কৰিব? ইয়াত আপোনালোকে চাইপাৰমেথ্ৰিন নামৰ যিটো কেমিকেল আছে বা আলফামেথ্ৰিন নামৰ যিটো কেমিকেল আছে, সেইটো ব্যৱহাৰ কৰিব লাগে। কিন্তু আপোনালোকে এতিয়া বজাৰত চাইপাৰমেথ্ৰিন কেমিকেল বা আলফামেথ্ৰিন কেমিকেল পাবও পাৰে, নাপাবও পাৰে, কাৰণ যিহেতু এই কেমিকেল দুটা গভৰ্ণমেণ্টে বেন কৰিছে। গতিকে যদি পায় আপোনালোকে 1 ml 1 লিটাৰ পানীত দিব। যদি 16 লিটাৰৰ টেংকি হয় 16 ml দিব 1 টেংকিত, আৰু 20 লিটাৰৰ যদি টেংকি হয় 20 ml দিব 1 টেংকিত। আৰু যদি এই দুটা কেমিকেল আপোনালোকে নাপায়, তেতিয়াহ'লে আপোনালোকে হিন্দল নামৰ এটা ঔষধ আছে, পেকেট গুড়ি ঔষধ, সেইটো আপোনালোকে চৌকাৰ ছাই যে আছে, ছাইৰ লগত মিহলাই আপোনালোকে ছটিয়াই দিব পাৰে। আৰু নাইবা যিকোনো গন্ধ থকা কেমিকেল আপোনালোকে স্প্ৰে কৰি দিব পাৰে। দিলে এই গান্ধী পোক নিয়ন্ত্ৰণত আহিব বা গান্ধী পোক নাইকিয়া হৈ যাব। গতিকে এই গান্ধী পোকৰ আক্ৰমণটো খুব ডাঙৰ আক্ৰমণ। বেছিকৈ গান্ধী পোক ধৰিলে এই গছবিলাকৰ পাতবিলাক হালধীয়া পৰি মৰহি যাব পাৰে। গতিকে গান্ধী পোক দেখাৰ লগে লগে, লেচেৰা খেতিত গান্ধী পোক দেখাৰ লগে লগে আপোনালোকে ইয়াৰ ট্ৰিটমেণ্টটো কৰিব লাগিব। গতিকে বন্ধুসকল, বেছি দীঘলীয়া নকৰোঁ। মোৰ ভিডিঅ'টো আপোনালোকৰ চাই যদি ভাল লাগে, যিসকলে ছাবস্ক্ৰাইব কৰা নাই এটা ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব, আৰু বেছিকৈ শ্বেয়াৰ কৰিব। যিসকলে মোৰ ফেচবুকত এই ভিডিঅ'টো দেখা পায়, আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে আন কৃষকসকলে মোৰ এই ভিডিঅ'টো চাই যাতে উপকৃত হ'ব পাৰে। ধন্যবাদ।